টিকটৰ বাবে ধন লোৱাৰ অভিযোগ দলীয় ষড়যন্ত্ৰৰ কপিছে অসম কংগ্ৰেছ তদন্তৰ বাবে গঠন হ'ল সমিতি। নমস্কাৰ, মই শবনমী আশ্বিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অসমত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি অসম কংগ্ৰেছ কমিটিৰ উদ্ভৱ হৈছে গভীৰ সংকট। টিকট বণ্টনত অনিয়ম, ধনৰ বিনিময়ত টিকট, দলীয় ষড়যন্ত্ৰ, আস্থানক নাম ওলটাই লোৱা আৰু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ বাবে সহজ জয় নিশ্চিত কৰাৰ দৰে অভিযোগ উত্থাপন হোৱাৰ পাছত APCCয়ে গঠন কৰিছে এখন তদন্ত সমিতি। APCCৰ সভাপতি ভূপেন কুমাৰ বৰুৱাই শনিবাৰে এক চৰকাৰী আদেশ জাৰি কৰি এই তদন্ত সমিতি গঠন কৰাৰ কথা ঘোষণা কৰে। এই সমিতিখনৰ নেতৃত্ব দিব সাবেক কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে। সমিতিৰ সদস্য হিচাপে থাকিব সাবেক বিধায়ক আৰু পি শৰ্মা আৰু APCCৰ উপ-সভাপতি ববিতা শৰ্মা। ভূপেন বৰুৱাই কয়, সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত উদ্ভৱ হোৱা দল বিৰোধী কাৰ্যকলাপ, আভ্যন্তৰীণ ষড়যন্ত্ৰ আৰু টিকটৰ বাবে ধন লোৱাৰ দৰে অভিযোগসমূহ দল গম্ভীৰভাৱে লৈছে। স্বচ্ছতা আৰু জবাবদিহিতাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ ক্ষেত্ৰত দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। এই পদক্ষেপ গ্ৰহণ কৰা হৈছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিঙৰ নিৰ্দেশ অনুসৰি। সমিতিখনে যিকোনো সদস্যক সাক্ষৰ বাবে মাতিব পাৰে আৰু সেই সাক্ষ্যদান দলীয় প্ৰচাৰৰ পৰা অধিক গুৰুত্বপূৰ্ণ হিচাপে গণ্য হ'ব। সমিতিখনক মে' ৭ তাৰিখৰ ভিতৰত চূড়ান্ত তদন্ত ৰিপৰ্ট জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে অসম পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব মে' ২ তাৰিখ ১৪খন জিলাত আৰু দ্বিতীয় পৰ্যায় হ'ব মে' ৭ তাৰিখে বাকী ১৩খন জিলাত। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল এপ্ৰিল ১১ আৰু ভোট গণনা হ'ব মে' ১১ তাৰিখে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।